গভৰ্ণমেণ্ট অফ এছাম ডিৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ ফালৰ পৰা এখন নটিচ ওলাই আহিছে যোৱাকালি 24 মে তাৰিখে তোমালোকে চাই লোৱা ইয়াত মই ধুনীয়াকৈ জুম আউট কৰি দেখাই দিছোঁ কাহিলীপাৰা 24 মে 2024 এই যিখন নটিচ ওলাই আহিছে এই নটিচখনত তোমালোক যিসকলে এইবাৰ ডিগ্ৰীত নাম লিখিবা অৰ্থাৎ ইউজি কোৰ্স কৰিবা তোমালোকৰ বাবে অত্যন্ত গুৰুত্ব কেইটামান ইনফৰমেশ্যন দিয়া হৈছে প্ৰায় 10টা ইনফৰমেশ্যন আছে ইয়াত আৰু এই ইনফৰমেশ্যনখিনি মই ধুনীয়াকৈ তোমালোকক জনাম গোটেই কেইটা টপিক আৰু যিসকলে আগতে এপ্লাই কৰিছা তোমালোকৰ যদি কিবা ভুল ভ্ৰান্তি হৈছে কেতিয়াকে তোমালোকে শুদ্ধ কৰিব পাৰিবা কি কৰিব পাৰিবা সকলোখিনি বিৱৰণ ইয়াত দিয়া হৈছে হয়তো বহুতে গম পাইছে এই নটিফিকেশ্যনখনৰ কথা আৰু এতিয়া মই তোমালোকক ধুনীয়াকৈ জনাই দিছো ইয়াত বেলেগ একো নাই প্ৰথমটো যেটো তোমালোকৰ টপিক আছে তাত জাস্ট তোমালোকৰ FY UGP মানে কি FYIMP মানে কি ব্ৰেকেটত আছে তাৰ পিছত তোমালোকৰ FYI PGP অৰ্থাৎ 5 ইয়াৰ্স ইন্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম এনেকুৱা ধৰণৰ তোমালোকৰ জাস্ট ইয়াত কোৱা হৈছে শৰ্ট ফৰ্ম আছে শৰ্ট ফৰ্ম কেইটা ফুল ফৰ্মত দিয়া আছে আৰু জাস্ট ইয়াত ওয়েবসাইট কেইটা দিয়া আছে আৰু ওয়েবসাইট কেইটা দিয়াৰ পিছত ইয়াত দ্বিতীয়তে কোৱা হৈছে শিক্ষাৰ্থীসকলে একেটা উচ্চ শিক্ষাত কাৰ্যসূচী বাছনিৰ বাবে 6টা বিকল্প পাব একেবাৰে সহজ সৰল ভাষাত কৈছো মই তোমালোকৰ বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত 6টা বিকল্প লাভ কৰিবা তৃতীয়তে কোৱা হৈছে শিক্ষাৰ্থীসকলে কাৰ্যসূচীৰ বিকল্পবোৰৰ বিপৰীতে অগ্ৰাধিকাৰ চিহ্নিত কৰিব লাগিব অৰ্থাৎ HEI বোৰৰ বিষয়ে সূচিত কৰা হ'ব আবেদনকাৰীসকলে দিয়া অগ্ৰাধিকাৰ স্বায়ত্তশাসিত মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহে যোগ্যতা প্ৰস্তুত কৰিব তেওঁলোকৰ নামভৰ্তিৰ নিয়ম অনুসৰি বা তালিকা অনুসৰি অৱশ্যে অনুমোদিত মহাবিদ্যালয়বোৰে তেওঁলোকৰ প্ৰস্তুতি আৰম্ভ কৰিব সংশ্লিষ্ট এফিলিয়েটিং বিশ্ববিদ্যালয়সমূহৰ প্ৰাসংগিক নীতি অনুসৰি মেধাৰ তালিকা প্ৰস্তুত কৰিব সেই অনুসৰি শিক্ষাৰ্থীৰ ওপৰত আধাৰিত কৰি বিদ্যালয় মহাবিদ্যালয়ৰ দ্বাৰা মেধাৰ তালিকা প্ৰস্তুত কৰিব পাৰিব অগ্ৰাধিকাৰ ইয়াত নামভৰ্তিৰ বাবে প্ৰয়োজনীয় যোগ্যতাৰ চৰ্ত পূৰণৰ সাপেক্ষে বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহে এই তালিকা প্ৰস্তুত কৰিব নিশ্চয় আপোনালোকে বুজি পাইছে 3 নম্বৰ ষ্টেপটো আৰু এবাৰ আমি 4 নম্বৰ ষ্টেপটোৰ পিনে আহিছো 4 নম্বৰ ষ্টেপটো হৈছে HEIS এই শৈক্ষিক পৰীক্ষা কৰিব লাগিব অৰ্থাৎ ইয়াৰ বাবে যোগ্যতাৰ ওপৰত আধাৰিত কৰি কাগজ বাছনি কৰা হ'ব বোৰ্ড ৰোল নম্বৰ প্ৰবিষ্ট কৰাৰ পিছত প্ৰমাণীকৃত নম্বৰবোৰ স্বয়ংক্ৰিয়ভাৱে প্ৰাপ্ত কৰাৰ পিছত QT পঞ্জীয়ন নম্বৰ আপোনালোকৰ ৰেজিষ্টাৰ্ড কৰা হ'ব তাৰ পিছত 6 নম্বৰত কোৱা হৈছে পূৰ্বৰ অনুশীলনৰ বিপৰীতে মেধাৰ তালিকাবোৰ এক্সেল বা HEI PDF ফাইলত আপলোড কৰাৰ প্ৰয়োজন নাই তাৰ পিছত কৈছে ওয়েবসাইট বৰঞ্জ HEI প্ৰক্ৰিয়াকৰণৰ দ্বাৰা নামভৰ্তিৰ বাবে বিবেচনা কৰা শিক্ষাৰ্থীসকলক চিহ্নিত কৰিব নামভৰ্তি পৰ্টেলত মেধাৰ তালিকা HEI ৰ দ্বাৰা চিহ্নিত আৰু সংৰক্ষণ কৰাৰ পিছত ইয়াৰ বাবে মেধাৰ তালিকা বা প্ৰগ্ৰামবোৰ স্বয়ংক্ৰিয়ভাৱে সৃষ্টি কৰা হ'ব আৰু ইয়াৰ মেধাৰ তালিকা শাখাত শিক্ষাৰ্থীসকলৰ বাবে দৃশ্যমান হ'ব আৰু নামভৰ্তিৰ পৰ্টেলটো দিয়া আছে তোমালোকে দেখিছা https তাৰ পিছত assamadmission.somraj.ac.in একেবাৰে সহজকৈ মই বুজাই দিছো বহুতে হয়তো ইংৰাজীত থকা বাবে বুজি নেপাব পাৰে সেইবাবে মই অসমীয়াতে বুজাই দিবলৈ চেষ্টা কৰিছো ভিডিওটো দীঘলীয়া হ'ব পাৰে গতিকে ধৈৰ্য সহকাৰে চাবা একেবাৰে ইম্পৰ্টেন্ট এটা ভিডিও তোমালোকৰ বাবে 7 নম্বৰত কোৱা হৈছে শিক্ষাৰ্থীসকলে তেওঁলোকৰ পঞ্জীভুক্ত ইমেইলত এটা URL সহ এটা নামভৰ্তি অফাৰৰ বাৰ্তা প্ৰাপ্ত কৰিব আৰু পৰৱৰ্তী প্ৰক্ৰিয়াকৰণৰ বাবে মোবাইল নম্বৰ কেৱল নামভৰ্তিৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছত আবেদনকাৰীয়ে তেওঁলোকৰ নামভৰ্তি পৰ্টেলত লগইন কৰি বিশ্ববিদ্যালয় বা মহাবিদ্যালয়বোৰে প্ৰক্ৰিয়া কৰিবলৈ সক্ষম হ'ব আৰু নামভৰ্তিৰ অনুদানৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব পৰৱৰ্তী মেধা তালিকা যদি এজন ভৰ্তি শিক্ষাৰ্থীক প্ৰগ্ৰাম বা কলেজত নামভৰ্তিৰ প্ৰস্তাৱ দিয়া হয় তেওঁলোকৰ পছন্দৰ তুলনামূলকভাৱে উচ্চক্ৰম আৰু যদি তেওঁলোকে আন HI নামভৰ্তি কৰিব বিচাৰে তাৰ পিছত তেওঁলোকে পৰৱৰ্তী যোগ্যতা প্ৰকাশৰ প্ৰথম দিনাই বাতিলকৰণৰ অনুৰোধ উত্থাপন কৰিব লাগিব
নেক্সট 9 নম্বৰত কোৱা হৈছে প্ৰতিটো কাৰ্যসূচী আৰু অনুশাসনৰ বিপৰীতে মেধা তালিকাত মুঠ শিক্ষাৰ্থীৰ সংখ্যা কঠোৰভাৱে হ'ব। সেই শাখাত মুখ্য কাৰ্যসূচীৰ বাবে অনুমোদিত চিট মেট্ৰিক্স অনুসৰি অনুশাসনৰ ক্ষেত্ৰত নিৰ্দিষ্ট কাৰ্যসূচী সেই অনুশাসন নিৰ্দিষ্ট কাৰ্যসূচীৰ বাবে অনুমোদিত চিট মেট্ৰিক্স এবাৰ নামভৰ্তিৰ দ্বাৰা আগবঢ়োৱা হয়। প্ৰাৰ্থীসকলক মহাবিদ্যালয় বিশ্ববিদ্যালয় HEIৰ বাবে প্ৰাৰ্থীসকলক নামভৰ্তি কৰাটো বাধ্যতামূলক আৰু দস্তাবেজ পৰীক্ষা আৰু মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ নীতি অনুসৰণৰ সাপেক্ষে এইটো কৰাটো আৱশ্যকীয় বুলি ইয়াত উল্লেখ কৰিছে। এবাৰ আহিছোঁ 10 নম্বৰ টপিকটোৰ ফালে। 10 নম্বৰ টপিকটোত কোৱা হৈছে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ উপাৰ্জনৰ প্ৰমাণপত্ৰ পৰীক্ষা আৰু সত্যাসত্য নিৰূপণ কৰাৰ বিবেচনা থাকিব। নামভৰ্তিৰ সময়ত আবেদনকাৰীসকলে প্ৰস্তুত কৰিছিল এই নীতি নিয়ম বা কোনো সন্দেহৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে সুধিব পাৰে। প্ৰাৰ্থীয়ে দাবীটোৰ বৈধতা নিৰ্ণয় কৰিবলৈ অধিক প্ৰাসংগিক নথিপত্ৰ প্ৰস্তুত কৰিব। 2 লাখৰ তলৰ উপাৰ্জনৰ স্থিতি আৰু কেৱল ইয়াৰ সত্যতাত সম্পূৰ্ণ সন্তুষ্ট হোৱাৰ পিছতহে দাবী কৰে যে তেওঁলোকক মাচুল ৰেহাই শ্ৰেণীৰ অধীনত নামভৰ্তি কৰা হ'ব। যদি প্ৰতিষ্ঠানটো হয় দাবীটোত অসন্তুষ্ট তেওঁলোকে আবেদনকাৰীক ন্যায্যতা আৰু অনুদানৰ সৈতে লিখিতভাৱে অৱগত কৰিব লাগিব। 11 নম্বৰত কোৱা হৈছে যদি ৰেচন কাৰ্ডখন উপাৰ্জনৰ দস্তাবেজ হিচাপে দিয়া হয় HEIবোৰে উপাৰ্জন পৰীক্ষা কৰিব। অনুদান দিয়াৰ সময়ত NFSA ডাটাবেছৰ পৰা APIৰ জৰিয়তে নামভৰ্তি পৰ্টেলত দেখুওৱা হ'ব আৰু যদি সন্তুষ্ট হয় যে উপাৰ্জন 2 লাখৰ তলত আছে তেনেহ'লে মাচুল ৰেহাই প্ৰদান কৰিব লাগিব। শেষত কোৱা হৈছে HEIs will able to view their free status অৰ্থাৎ HEIত তেওঁলোকৰ মাচুলৰ স্থিতি চাবলৈ সক্ষম হ'ব। নগদ ধন বা পৰিশোধ গেটৱেৰ জৰিয়তে প্ৰাপ্ত আৰু লগতে ইয়াত কোৱা হৈছে যে মুঠ পৰিমাণ বা নামভৰ্তি বিয়োগ বাতিলকৰণ HEIৰ একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব। QT আৰু QEETৰ বাবে পৃথকে নামভৰ্তিৰ চক্ৰ পূৰ্ণ কৰা হ'ব। আৰু এইবাৰ টাইমলাইন ফৰ FY UGP and FY IMP এডমিশ্যন 2024 ইয়াত টাইমলাইনখন আটাইতকৈ গুৰুত্বপূৰ্ণ মই জনাই দিছোঁ বাৰু। মডাৰেশ্যন অফ এডমিশ্যন ডেট আৰু এক্টিভিটিছ ইয়াত নো CUET 22 মে'ৰ পৰা 2 জুন ইয়াত প্ৰগ্ৰেম চিলেকশ্যন তোমালোকে কৰিব পাৰিবা। নেক্সট 3 পৰা 4 জুনৰ ভিতৰত কাৰেকশ্যন উইণ্ড' যদি কিবা ভুল হৈ আছিল কাৰেকশ্যন কৰিব পাৰিবা। 5 পৰা 9 জুনত একাডেমিক স্ক্ৰিনিং বাই HCIs। 10 জুনত তোমালোকৰ প্ৰিপাৰেশ্যন এণ্ড পাব্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট। 11 পৰা 12 জুনত এডমিশ্যন অফ এপ্লিকেণ্ট ইন ফাৰ্ষ্ট মেৰিট লিষ্ট। 13 জুনত তোমালোকৰ প্ৰিপাৰেশ্যন এণ্ড পাব্লিকেশ্যন অফ ছেকেণ্ড মেৰিট লিষ্ট। 14 জুনত তোমালোকৰ এডমিশ্যন অফ এপ্লিকেণ্ট ইন ছেকেণ্ড মেৰিট লিষ্ট। 16 জুনত প্ৰিপাৰেশ্যন এণ্ড পাব্লিকেশ্যন থাৰ্ড মেৰিট লিষ্ট। 18 পৰা 19 জুনৰ ভিতৰত তোমালোকৰ এডমিশ্যন অফ এপ্লিকেণ্ট ইন থাৰ্ড মেৰিট লিষ্ট। 20 পৰা 22 জুনৰ ভিতৰত স্পট এডমিশ্যন। তাৰপিছত তোমালোকৰ যিখিনিয়ে পোষ্ট এডমিশ্যন আণ্ডাৰ নন কাটত ল'বা তেওঁলোকৰ বাবে 24 পৰা 29 জুনৰ ভিতৰত ইন্ট্ৰডাকশ্যন প্ৰগ্ৰেম হ'ব। তাৰপিছত 5 পৰা 10 আগষ্টৰ ভিতৰত ডেমো ক্লাছ ফৰ কোৰ এণ্ড কমন কোৰ্ছ। 12 পৰা 14 আগষ্টৰ ভিতৰত পেপাৰ কোৰ্ছ চিলেকশ্যন সমৰাজ পৰ্টেল। 16ত তোমালোকৰ ফুল ক্লাছ ৰিজুইমছ। তাৰপিছত CUETৰ বাবে ইয়াত কৈছে 1 পৰা 2 জুলাইত প্ৰগ্ৰেম চিলেকশ্যন। 3 পৰা 4 জুলাইৰ ভিতৰত কাৰেকশ্যন উইণ্ড'। তাৰপিছত 5 পৰা 8 জুলাইৰ ভিতৰত তোমালোকৰ থাকিব একাডেমিক স্ক্ৰিনিং বাই HCIs। এইখিনি তোমালোকে চাই ল'বা একেই প্ৰায় প্ৰথমটোৰ লগত। গতিকে এইখিনি তোমালোকে নিশ্চয় বুজি পালা আৰু যিকেইটা টপিক সেই টপিক কেইটা তোমালোকৰ যদি কোনোবাটোত অসুবিধা থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। মই নিশ্চয় তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম আৰু এই যিটো ৱেবছাইট আছে এই ৱেবছাইটটোত তোমালোকে সকলোখিনি কৰিব লাগিব আৰু প্ৰায় তোমালোকৰ মনত ৰাখিবা 27 মে'ৰ পৰা তোমালোকৰ কামবিলাক আৰম্ভ হৈ যাব।
27 মে'ৰ পৰা আৰু বেছি দিন নাই আজি যেহেতু 25 তাৰিখ হাতত মাত্ৰ এদিন আছে এদিন পিছত তোমালোকৰ এই সকলোখিনি কাম আৰম্ভ হ'ব তোমালোকে প্ৰায় এডমিশনৰ কাম কৰা আৰম্ভ কৰিব লাগিব এতিয়া আৰু যিসকলে কৰিছিলা বা যিসকলৰ ভুল হৈছিল তেওঁলোকেও কৰিব পাৰিব কাৰেকশ্যন ইয়াত 3 পৰা 4 দিনৰ ভিতৰত আৰু যদি তোমালোকে কিবা অসুবিধা থাকিলে এই ভিডিঅ'টোত তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা ইনষ্টাগ্ৰামত ফলো কৰি মেছেজ কৰিবা ফেচবুকত মেছেজ কৰিবা যদি কিবা তোমালোকৰ অসুবিধা থাকে গতিকে মই মিঠুৱে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তোমালোকৰ মাজৰ পৰা বিদায় মাগিছো ধন্যবাদ জয় অসম